Welcome to Lakshya Computer Training Institute, Bongaigaon. Moi Gyandeep sir. Ajir pa ami Excelor again basic to advanced class arambho koribo goi asu. Yat ami tumalokok simple jiman formulas ase aru jiman advanced formulas ase gutei bilak tumalokok ami hikam. To amar classes bilak daily basis ot ya tumaloke sabo pariba je alternative days ot ami upload kori dim. তো তোমালোকক মই এটা ৰিকুৱেষ্ট কৰিম যে তোমালোকে আমাৰ ভিডিওছ বিলাক স্কিপ নকৰাকে চাবা কেলে কি এবিলাক হল এডুকেশনাল ভিডিওছ তো এডুকেশনাল ভিডিওছ বিলাক কমপ্লিটলি থৰলি চাব লাগে তেতিয়া হলে বুজি পাব ভালকে ঠিক আছে তো আমি বেছি সময় নষ্ট নকৰো আৰু আমি ডাইৰেক্টলি এক্সেল ওপেন কৰিলো আৰু মই তাত তোমালোকক দেখাও আজি আমি কি শিকিম তো এতিয়া মই এক্সেল ওপেন কৰিছো তো তুমি চাব পাৰা এটো আমাৰ এডভান্স ভাৰ্সন যদি তোমালোকৰ Computer advanced version নাই মানে advanced version মানে এটো 2021 ঠিক আছে ইয়াত মই ফাইলত গলে ইয়াত তুমি চাব পাৰা more and accountত গলে তুমি চাব পাৰা এটো চাব পাৰা Microsoft LTSC professional plus 2021 তো তোমালোকে এই ভাৰ্সনটো ইনষ্টল কৰি লবা কেলে কি কিছুমান এনেকা হ'ব পাৰে ফাংশনস या ফৰ্মুলা या তোমাৰ ফৰম্যাটস ঠিক আছে या টুলস হেবিলাক তুমি তোমাৰ জন্তু older version আছে তাত নাপাবা পাৰা মানে পুৰণা ভাৰ্সনত নাপাবো পাৰা তাৰ কাৰণে এডভান্স ভাৰ্সনটো ইনষ্টল কৰি লবা আৰু জনে নতুন ল্যাপটপ কিনিছে ইয়া যাৰ অলৰেডি উইন্ডোজ 11 আছে হিয়তৰ কাৰণে মাইক্ৰোসফট অফিস 2021 অলৰেডি সাগে আছে তো হিয়তৰ কাৰণে অসুবিধা নহব তো বলা মই এতিয়া তোমালোকক বেসিক টু এডভান্স কেনেকৈ কি আছে বুজাও ঠিক আছে তো ইয়া তুমি চাব পাৰা এবিলাকক আমি সেল কও ইংলিশত সেল কোৱা হয় সেল মানে বক্স বিলাকক এই যে চাব পাইছা ঠিক আছে এবিলাক হল বক্স আৰু এবিলাকক আমি ইংলিশত সেল কম আৰু এই কমপ্লিট এনেকে যদি মই যদি ড্ৰেগ কৰি সিলেক্ট কৰো এবিলাকক আমি কলম কোৱা হয় ঠিক আছে এবিলাক কলম আৰু এবিলাকক আমি ৰো কব পাৰো ঠিক আছে তো ইয়াত 10 লাখ মোর দেন 10 লাখ 10 লাখৰ ওপৰত 10,40,000 মোটামুটি তুমি ডেটা স্টোৰ কৰিব পাৰিবা ঠিক আছে 10,40,000 ঠিক আছে ইমান ডেটা স্টোৰ হ'ব কিন্তু তাৰ পা বেছি ডেটা ঠিক আছে যেনেকৈ বেংক একাউণ্টৰ ডিটেইলছ আধাৰ কাৰ্ডৰ ডিটেইলছ হেবিলাকৰ কাৰণে আমি এসকিউএল নহয়তো এক্সেস বেলেগ ডেটাবেস আমি ইউজ কৰো তেতিয়া আমি ডেটাবেস ইউজ কৰো কিন্তু এটো ডেটাবেস নহয় এটো জাস্ট তুমি ক'ব পাৰা এটা স্ট্যাটিক স্টোৰ কৰা সিস্টেম আমি ইয়াত সিম্পলি আমাৰ ডেটা বিলাক প্ৰপাৰলি স্টোৰ কৰিব পাৰিম কিন্তু নট মোৰ দেন 10 লাখ ঠিক আছে তো ইয়াত যে কোনো এটা ফৰ্মুলা যেতিয়া তুমি ইউজ কৰিবা ইয়া যে কোনো বস্তু মানে লিখিবা তো মই লিখাৰ প্ৰসেসটো কৈ দিও লিখিবা কেনেকে তো এনেকে সেল আছে ইয়াত তুমি মানিলা SLNO লিখিলো মানে সিৰিয়েল নম্বৰ মই ক্যাপিটেল ইয়া স্মলত লিখিব পাৰো তো ইয়াত তুমি ক্যাপস অন কৰি কিনে ক্যাপিটেলত লিখি দিবা সেল সিৰিয়েল নম্বৰ তাৰ পিছত তুমি ইয়াত 1 লিখিলা দেন 2 লিখিলা 1 আৰু 2 লিখাৰ পিছত তুমি এই দুটাক এনেকে মাউজৰ লেফট ক্লিক প্ৰেছ কৰি কিনে এনেকে সিলেক্ট কৰি লবা যদি তোমালোকে বুজি পোৱা না মই সিম্পলি ইয়াত কি কৰো জাস্ট এটো অন কৰি দিও শর্ট সফট মাউস ট্র্যাক এটো অন কৰি ললে ইয়াত চাব পাৰিবা এতিয়া মই মানে বস্তুবিলাক এক্টিভ শো কৰিব কি টিপি আছো সো মই এই দুটা ডিলিট কৰি দিও ফার্স্ট সো এতিয়া মানিলো ইয়াত মই 1 দিলু দেন 2 দিলু দেন মই এই দুটা যেতিয়া সিলেক্ট কৰিম মানে ইয়াত প্ৰেছ কৰি কিনে এনেকে সিলেক্ট কৰিম ঠিক আছে তো সিলেক্ট কৰাৰ লগে লগে তাৰ পিছত তুমি ইয়াৰ পা এনেকে ড্ৰেগ কৰি দিবা তো ড্ৰেগ কৰিলে ইয়াত চাব পাৰা 1 2 3 4 5 কৰি গোটেই বিলাক তোমাৰ সিৰিয়ালি আহি গৈছে মানে দুটা নম্বৰ এটলিষ্ট দিব লাগিব তো মানিলো মই ইয়াত 102 দি দিলু আৰু ওপৰত 101 দিলু এতিয়া কি হ'ব 101 102 সিলেক্ট কৰিবা দেন তুমি এই কৰ্নাৰৰ পা লেফট ক্লিকৰ পা এনেকে ড্ৰেগ কৰি দিবা তো তুমি চাব পাৰা 101 102 103 এনেকে আহি আছে ঠিক আছে তো মই এটো বুজাই দিলু এতিয়া 102 দিলু দেন 105 দিলু তেতিয়া হলে কি হ'ব ইন বিটুইন যোনটো নাম্বাৰ গ্যাপিং আছে 103 and 104 ঠিক আছে তাৰ পিছত 105 আহে তেনেকে গুটেই বিলাকত হৈ যাব ইয়াত চাব পাৰা 5 105 ৰ পিছত 106 নাই 107 নাই তাৰ পিছত 108 আছে তেনেকে তোমাৰ সিৰিয়ালি আহি গৈছে ঠিক আছে তো ইয়াত মই 1 and
ইয়াত মই 2 দি দিওঁ তো মই সিৰিয়ালি খুজি আছো সো মই ইয়াৰ পৰা এই দুটা সিলেক্ট কৰিবা সিলেক্ট মানে এনেকে প্ৰেছ কৰিবা এন্ড ড্ৰেগ কৰিবা তললৈকে ঠিক আছে লেফট ক্লিকৰ পাই হ'ব তাৰ পিছত ইয়াত কৰ্নাৰত again এটা প্লাস সিম্বল পাবা আৰু দেন হে প্লাস এটু বেলেগ প্লাস সিম্বল চাব পাৰি আছে আৰু ইয়াত এটা বেলেগ প্লাস সিম্বল আহি আছে এটু হৰু বেছি ঠিক আছে এন্ড তুমি ড্ৰেগ কৰি দিয়া ওকে তো এনেকে তোমাৰ সিৰিয়াল নম্বৰ আহি যাব তাৰ পিছত তুমি মানি লোৱা ইয়াত নেম লিখিলা সিম্পলি নেম আমি এনেকে লিখিব পাৰিম তো আমি এনেকে সিম্পলি নেম বিলাক লিখি দিলো ওকে ঠিক আছে তো মই এইবিলাক ডিলিট কৰিব কাৰণে সিলেক্ট কৰি কিনে ইয়াত ডিলিট কৰি দিলো এতিয়া মানি লোৱা তোমাৰ ইয়াৰ ওপৰত এটা ৰো লাগে যেনেকে মই ইয়াত সিৰিয়াল নম্বৰ নেম লিখিছো এইবিলাক মই আৰু ডিলিট কৰিব নোৱাৰিম কেলে কি মই এবাৰ লিখি লৈছো মই ডিলিট কিয় কৰিম তো ইয়াত তুমি ৰাইট ক্লিক কৰিবা আৰু ইয়াত ইনসাৰ্ট আছে ইনসাৰ্ট প্ৰেছ কৰিলে ওপৰত ইজিলি अगेन এটা ৰো আহি গৈছে ঠিক আছে আৰু তুমি এটু ৰো এনেকে সিলেক্ট কৰিব পাৰা যিমান লকে লাগে তো মানি লোৱা তুমি এটুক মাৰ্জ কৰিবা মানে একে লগে ইমান ডাঙৰ এটা সেল বনাবা যেনেকে এইবিলাক এটা হৰু হৰু সেল এটু ডাঙৰ সেল বনাবা এক এটা সেল মিলাই কিনে তো এনেকে সিলেক্ট কৰাৰ পিছত ইয়াত সব পৰা মাৰ্জ এন্ড সেন্টাৰ তুমি ইয়াত প্ৰেছ কৰি দিবা ইয়াত আহি গল এন্ড ইয়াত তুমি কিবা এটা লিখি দিয়া মই যেনেকে লিখিলো লক্ষ্য কম্পিউটাৰ ঠিক আছে তুমি যিকোনো বস্তু ইয়াত লিখিব পাৰা লিখাৰ পিছত এটু এতিয়া এটা কমপ্লিট সেল হৈ গল আৰু ইয়াত মই এটা কালাৰ দি দিও যেনেকে মই ইয়াত অৰেঞ্জ কালাৰ ইয়া যিকোনো কালাৰ দিছো ইয়াৰ পৰা তুমি লিখাৰ কালাৰটো চেঞ্জ কৰি দিলা বেলেগ এটা কালাৰ দিয়া বোল্ড কৰিলা দেন ইয়াৰ পৰা ডাঙৰ কৰিলা যোনটো আমি ওয়াৰ্ডত কৰো সেম টু সেম হেবিলাক বস্তু ইয়াত আছে আৰু এবিলাককো তুমি ডাৰ্ক কৰিব পাৰা এনেকে সিলেক্ট কৰিবা দেন ডাৰ্ক কৰি দিলা মানে বোল্ড কৰি দিলা ইয়া তুমি সাইজ ইনক্ৰিজ কৰিব পাৰা ঠিক আছে তো এটু হৈ গল সিম্পল বস্তু এতিয়া মানি লোৱা মই আৰু কিছুমান ইম্পৰ্টেন্ট বস্তু তোমালোকক বুজাব চেষ্টা কৰি আছো ইয়াত যেনেকে কোনো ধৰণৰ ফৰ্মুলা या কোনো প্লাস মাইনাস ঠিক আছে মাল্টিপ্লিকেশন ডিভিজন ঠিক আছে তুমি পূৰণ কৰিব বিচাৰিছা ইয়া তুমি যে কোনো বস্তু কৰিব বিচাৰিছা ম্যাথমেটিক্যালস ঠিক আছে ম্যাথমেটিক্যাল অপাৰেশনস কৰিব বিচাৰিছা সো তুমি মানি লোৱা ইয়াত 90 দিলা আৰু ইয়াত মানি লোৱা 89 দিলা ইয়াত কিছুমান তো ইয়াত এটু আহি আছে মই এটু গুছাই দিও এটু ফরম্যাট চেঞ্জ হৈ গৈছে জেনারেল থাকে নরমালি তো ইয়াত কেটামান ভ্যালু মই দিছো ভ্যালু মানে নাম্বারস ঠিক আছে এবিলাকক আমি ভ্যালু কোৱা হয় কিন্তু এবিলাক মানে যেতিয়া তুমি কোনো সেলত কিছু বস্তু লিখিবা তো হেবিলাকক আমি ভ্যালু এজ এ ট্রিট কৰো ঠিক আছে তো এটুও ভ্যালু হ'ব পাৰে এটুও ভ্যালু হ'ব পাৰে তো এতিয়া নাম্বাৰিং ভ্যালু আমি স্টোর কৰিছো ইয়াত মানে ইয়াত আমি টাইপ কৰিছো এতে আমি এক এটা প্লাস কৰিব বিচাৰিছো ইয়া মাইনাস কৰিবা ইয়া মাল্টিপ্লিকেশন কৰিবা ডিভাইড কৰিবা যি কোনো বস্তু কৰিবা ম্যাথমেটিক্যালস অপাৰেশনস কৰিবা তো তুমি জাস্ট ইকুৱেল দিবা ইকুৱেল দিয়াৰ পিছত ইকুৱেল নিদিলে কিন্তু ইয়াত এক্সেলত বেলেগ একো ফৰ্মুলা বেলেগ প্লাস মাইনাস একো কৰিব নোৱাৰিবা মানে তোমাৰ মানে অলৱেজ ইকুৱেল দিয়াটো ইয়াত ইম্পৰ্টেন্ট অলৱেজ মানে এটু এটা কম্পালসৰি বস্তু তুমি ইকুৱেল দিবই লাগিব ইকুৱেল দিয়াৰ পিছত তুমি এটু সিলেক্ট কৰা এতিয়া প্লাস প্ৰেছ কৰি দিয়া মানে প্লাস কৰিবা তো এটু প্লাস কৰিলা দেন মাইনাস কৰিবা তো ইয়াত এনেকে সিলেক্ট কৰি ললা দেন এন্টাৰ প্ৰেছ কৰিলা তো তুমি চাব পাৰা তুমি এনসার পাই গলা তো এই বস্তুটো কেনেকে কৰিলো ইয়াত তুমি এনসার মানে এই ফৰ্মুলা বাৰত ইয়াত চাব পাৰিবা যে মই কেনেকে কোনটো সিলেক্ট কৰিছো আৰু এই সিলেক্ট কৰা প্ৰসেছটো হ'ল ইকুৱেল দিয়াৰ পিছত ঠিক আছে ইকুৱেল দিলে তুমি সিলেক্ট কৰিব পাৰিবা সেলক এনেকে আৰু তুমি ফৰ্মুলা ইউজ কৰিব পাৰিবা তুমি যেনেকে ইয়াত কিবা এটা ওয়ার্ড লিখিবা তুমি বিভিন্ন ফৰ্মুলা ইয়াত আহি গল তো ইয়াৰ পৰা চুজ কৰিবা ইয়া ফিৰ তুমি কমপ্লিট ফৰ্মুলাটো লিখি দিবা তো ইয়াত চাব পাৰা ইকুৱেল সাম মানে প্লাস কৰা তো এতিয়া অটোমেটিক্যালি এটু শো কৰি আছে যদি তুমি ডাইৰেক্টলি লিখা এস ইউ এম একো নাহে হেতু এক্টিভ নহয় মানে তোমাৰ ফৰ্মুলাটো তুমি যে লিখি আছে এটু কাম নকৰে এতিয়া তো ইকুৱেল দিলে তুমি কাম কৰিব পাৰিবা তো মই এটু সিলেক্ট কৰিলো
দেন এইটো সিলেক্ট কৰিলো সৰি প্লাস দিলো দেন এইটো সিলেক্ট কৰিলো আৰু যেতিয়া তুমি ইকুৱেল দি দিবা অটোমেটিকলি ক্লিক কৰি থাকিবা গুটেবিলাক সিলেক্ট হৈ যাব ঠিক আছে যেনেকৈ এতিয়া মই গুটেবিলাক প্লাস কৰিব বিচাৰিছো এন্টাৰ প্ৰেছ কৰিলো মোৰ এনসাৰ আহি গ'ল তো এইকেইটা বহুত ইম্পৰ্টেন্ট হয় মানে বেসিক হয় কিন্তু ইম্পৰ্টেন্ট হয় তাৰ পিছত তুমি মানি লোৱা এটা ইকুৱেল দিবাই এটা ইকুৱেল দিবই লাগিব কেলে কি মই ক'লো যে ফৰ্মুলা আমি ইউজ কৰিম মই ইয়াত নাও লিখি দিলো নাও ব্ৰেকেট ওপেন এন্ড ক্লোজ এটো এটা ফাংচন হয় ইয়া ফৰ্মুলা ক'ব পাৰা এন্টাৰ প্ৰেছ কৰাৰ লগে লগে তুমি আজিৰ ডেট আৰু টাইম ইয়াত শো কৰিব যদি তুমি অনলি ডেটস লাগে তেতিয়া হলে তুমি লিখিবা নাও ব্ৰেকেট ওপেন এন্ড ক্লোজ এন্টাৰ প্ৰেছ কৰা সৰি এটো মই নাও ইউজ কৰিছিলো ইয়াত কিন্তু মই এটা নাও ইউজ নকৰো মই ইকুৱেল দিয়াৰ পিছত টুডে ইউজ কৰিম টুডে ওপেন ব্ৰেকেট এন্ড ক্লোজ এন্টাৰ প্ৰেছ কৰি দিয়া আৰু তুমি অনলি কি পাবা ইয়াত তুমি পাবা ডেট ঠিক আছে তো ইকুৱেল নাও লিখিলে তুমি পাই যাবা ডেট এটো সোৱা সৰি নাও নহয় টুডে ঠিক আছে তো ইয়াত তুমি অনলি কি পাবা যদি তুমি টুডে লিখা অনলি ডেট পাবা আৰু যদি তুমি নাও লিখা ব্ৰেকেট ওপেন ক্লোজ কৰা তুমি তাৰ লগত টাইমও পাবা ওকে তো ইয়াত আৰু বিভিন্ন অপশনস আছে আমি আৰামসে হে ফৰমেট হিচাপে আমি ইয়াত ইউজ কৰিম ফৰ্মুলা ইউজ কৰিম এতিয়া যেনেকৈ ডেট ইকুৱেল ডেট লিখিলা ব্ৰেকেট দিব লাগিব আৰু ব্ৰেকেট দিয়াৰ লগে লগে ইয়াত তোমাক মেনশন কৰি দিব যে কি দিব লাগিব এতিয়া ডেট ফৰমেট লাগে তুমি তো যদি না জানা তো ইয়াত অলৰেডি শো কৰিছে প্ৰথমত তোমাৰ ইয়াৰ হ'ব 2025 কমা দিবা মানি লোৱা মান্থ মানি লোৱা মই জানুৱাৰী মান্থ দি দিলো 1 দেন তুমি ডে দি দিবা কোনটো ডে মানি লোৱা 22 দিলো ব্ৰেকেট ক্লোজ কৰা এন্টাৰ প্ৰেছ কৰা তোমাৰ ফৰমেট হিচাপে ডেট ইয়াত শো কৰি দিব ঠিক আছে তো এনেকে আমি কি কৰিব পাৰো ফৰ্মুলা ইয়া তোমাৰ যে কোনো ইকুৱেশনস মানে প্লাস মাইনাস ইনটু ডিভাইড ইয়া বেলেগ আৰু বহুত ফৰ্মুলা আছে হেবিলাক আমি ইয়াত এপ্লাই কৰিব পাৰো ঠিক আছে তো আমি আজি মই এই যে এটো ক্লাস যে আৰম্ভ কৰিছো এটো একদম বিগিনাৰ্ছৰ কাৰণে এটো ক্লাস 5 6 ৰ বাচ্চা জনে নতুন নতুন এক্সেল শিকি আছে স্কুলত আজিকালি এক্সেল মানে কম্পিউটাৰ ৰিলেটেড সাবজেক্ট খুব দৰকাৰ পৰিছে আজিকালি সো ডিপিএছ ৰ ষ্টুডেন্ট আছে সিবিএসই ষ্টুডেন্টস আছে আসাম বোৰ্ডৰ ষ্টুডেন্টৰ কাৰণে এটো হেল্পফুল হ'ব তো হেতু কাৰণে মই এটো দেখালো বেসিকটো এতিয়া আমি কি কৰিম আজি মই ইয়াত ষ্টপ কৰি দিম তোমালোকে জাস্ট অলপ প্ৰেক্টিস কৰিবা নেক্সট ক্লাছত আমি কি কৰিম এটা সিম্পল যে কোনো এটা আমি ক্যালকুলেশনৰ ওপৰত কাম কৰিম ইয়া টেক্সট ফাংচনৰ ওপৰত কাম কৰিম তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে ভাল পাইছা যদি তোমালোকে আমাৰ ভিডিওছ বিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা তো লক্ষ্য অনলাইন ট্ৰেনিং আমাৰ ইউটিউব চেনেল আৰু আমাৰ যোনটো ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট থ্যাংক ইউ বাই বাই টেক কেয়ার